প্ৰথম কোৱেশ্চন হিমা দাস কোনটো খেলৰ লগত জড়িত হিমা দাস কোনটো খেলৰ লগত জড়িত উত্তৰ হিমা দাস কি খেলৰ লগত জড়িত এথলেটিক্স খেলৰ লগত জড়িত মনত ৰাখিব হিমা দাস এথলেটিক্স খেলৰ লগত জড়িত কোৱেশ্চন নম্বৰ 2 ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি উত্তৰ আৰ্যভট্ট হল ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ মনত ৰাখিব কোৱেশ্চন নম্বৰ 3 অসমৰ লৌহ মানৱ কোন অসমৰ লৌহ মানৱ কোন ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায় আপোনালোকে কমেন্ট কৰি জনাব অসমৰ লৌহ মানৱ বুলি কোন বুলি কাক জনা যায় বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ বুলি জনা যায় মনত ৰাখিব বিষ্ণুৰাম মেধিক কোৱেশ্চন নম্বৰ 4 ও মোৰ আপোনাৰ দে গীতটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল ও মোৰ আপোনাৰ দে গীতটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল উত্তৰ বাহিত প্ৰকাশ পাইছিল মনত ৰাখিব বাহিত প্ৰকাশ পাইছিল কোৱেশ্চন নম্বৰ 5 পৃথিৱীৰ বৃহত্তম নদী কোনখন পৃথিৱীৰ বৃহত্তম নদী কোনখন উত্তৰ আমাজন হল পৃথিৱীৰ বৃহত্তম নদী মই আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো অলৰেডি পৃথিৱীৰ বৃহত্তম নদী কোনখন আমাজন কোৱেশ্চন নম্বৰ 6 ভাৰতৰ কেতিয়া ৰঙীন টেলিভিছনৰ প্ৰচলন হয় ভাৰতত কেতিয়া ৰঙীন টেলিভিছনৰ প্ৰচলন হয় মনত ৰাখিব ইম্পৰ্টেন্ট হয় উত্তৰ 1982 চনত ভাৰতত ৰঙীন টেলিভিছনৰ প্ৰচলন হয় 1982 চনত মনত ৰাখিব ইম্পৰ্টেন্ট হয় এটা শেয়াৰ কৰি দিব ভিডিঅ'টো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি লব কোৱেশ্চন নম্বৰ 7 ভিক্টোৰিয়া মেমৰিয়েল হল ক'ত অৱস্থিত ভিক্টোৰিয়া মেমৰিয়েল হল ক'ত অৱস্থিত উত্তৰ কলকাতাত মনত ৰাখিব কলকাতাত হল ভিক্টোৰিয়া মেমৰিয়েল হল অৱস্থিত কোৱেশ্চন নম্বৰ 8 মে তাৰিখ কোনটো দিৱস পালন কৰা মে তাৰিখে কোনটো দিৱস পালন কৰা হয় মে মাহৰ তাৰিখ কোনটো দিৱস হিচাপে পালন কৰা হয় উত্তৰ ৰেড ক্ৰছ দিৱস হিচাপে মে তাৰিখটো পালন কৰা হয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 9 প্ৰথম অসমীয়া আইএছ কোন প্ৰথম অসমীয়া আইএছ হল আনন্দৰাম বৰুৱা কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 কি আছে ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন মনত ৰাখিব ভাৰতৰ প্ৰথম মহাকাশচাৰী হল ৰাকেশ শৰ্মা ভাৰতৰ প্ৰথম মহাকাশচাৰী হল ৰাকেশ শৰ্মা মনত ৰাখিব কোৱেশ্চন নম্বৰ 11 শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ লগত জড়িত শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ লগত জড়িত অনুচ্ছেদ নং 21 এ শিক্ষাৰ অধিকাৰ অনুচ্ছেদ নং 21 এ অনুচ্ছেদৰ লগত জড়িত মনত ৰাখিব কোৱেশ্চন নম্বৰ 12 থাইলেণ্ডৰ ৰাজধানী কি ৰাজধানী এটা আহিব আপোনালোকে মনত ৰাখিব পৰীক্ষাত এটা আহিবই পাবই আপোনালোকে ৰাজধানী যিকোনো এটা সুধিব সো মনত ৰাখিব থাইলেণ্ডৰ ৰাজধানী কি বেংকক হল থাইলেণ্ডৰ ৰাজধানী আপোনালোকে কমেন্ট কৰি জনাব মালয়েছিয়াৰ ৰাজধানী কি কোৱেশ্চন নম্বৰ 13 বাংলাদেশৰ মুদ্ৰা কি আপোনালোকে কমেন্ট কৰি জনাব বাংলাদেশৰ মুদ্ৰা কি কোৱেশ্চন নম্বৰ 14 বান থিয়েটাৰ ক'ত অৱস্থিত বান থিয়েটাৰ ক'ত আছে উত্তৰ ক'ত বান থিয়েটাৰ ক'ত আছে তেজপুৰত আছে মনত ৰাখিব তেজপুৰত অৱস্থিত বান থিয়েটাৰ মনত ৰাখিব আহিব পাৰে কেতিয়াবা সুধিব পাৰে কোৱেশ্চন নম্বৰ 15 অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী কোন আছিল অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী কোন দ্বিতীয় গৰাকী উঠিছে প্ৰথম নহয় মনত ৰাখিব দ্বিতীয় হল বিষ্ণুৰাম মেধি অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী হল বিষ্ণুৰাম মেধি মনত ৰাখিব বিষ্ণুৰাম মেধি কোৱেশ্চন নম্বৰ 16 UAE মুদ্ৰা কি UAEৰ মুদ্ৰা কি UAEৰ মুদ্ৰা কি দিৰহাম মনত ৰাখিব UAEৰ মুদ্ৰা দিৰহাম UAE কোৱেশ্চন নম্বৰ 17 শেহতীয়াকৈ অসম ভৈৰৱ বঁটা কাক প্ৰদান কৰা হৈছে শেহতীয়াকৈ অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছে
উত্তৰ ৰতন টাটাক প্ৰদান কৰা হৈছে মনত ৰাখিব ৰতন টাটাক শেহতীয়াকৈ অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছে কোৱেশ্চন নম্বৰ 18 আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল উত্তৰ পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা মনত ৰাখিব এটা শেয়াৰ কৰি দিব ভিডিঅ'টো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 19 জিম্বাবৱেৰ ৰাজধানী কি জিম্বাবৱেৰ ৰাজধানী কি আছিল হাৰাৰে মনত ৰাখিব জিম্বাবৱেৰ ৰাজধানী হাৰাৰে কোৱেশ্চন নম্বৰ 20 লাষ্ট কোৱেশ্চন আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাৰ নাম কি আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাৰ নাম কি উত্তৰ কি হ'ব আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাৰ নাম হ'ব ডুৰাণ্ড লাইন মনত ৰাখিব ডুৰাণ্ড লাইন সো ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল আৰু পেজটো যদি ফলো কৰা নাই